চাও ফ্রা চাও ট্রা ফ্রা ট্রা লং চিক্কার নিপান বৈ মৌ চাও কাও চাও কাও। নমস্কাৰ নমস্কাৰ। মই সঞ্জীৱ গগৈ আকৌ নতুন এটি ভিডিঅ' লৈ পেলাই আপোনালোকৰ মাজত মই উপস্থিত হৈছোঁ। আজি মই আছোঁ এনে এজন ব্যক্তিৰ কাষত। তেওঁ এজন টাই গৱেষক, এজন মুলুং আৰু তেওঁ সংস্কৃতিবান এজন ব্যক্তি আৰু এই টাই আহোম ভাষাৰ লগত বিশেষভাৱে তেওঁ জড়িত হৈ আছে আৰু প্ৰসাৰ কৰিছে, প্ৰচাৰ কৰিছে আৰু বহু ঠাই তেওঁ ঘূৰিছে। গতিকে তেওঁৰ লগত আজি আমি আহোম জনগোষ্ঠীটোৰ বিষয়ে বিশেষভাৱে আলোচনা কৰিম। যিহেতু আহোম বিষয়ে বুৰঞ্জীত পঢ়িবলৈ পালে বিস্তৃতভাৱে পাবই, হ'লেও আমি তেওঁৰ লগত কিছু ব্যক্তিগত অভিজ্ঞতা লৈ পেলাই তেওঁলোকৰ ব্যক্তিগত অভিজ্ঞতা কথা পাতিম। আহক তেওঁৰ ওচৰলৈ যাওঁ, আৰু যদি আমাৰ ভিডিঅ'টো চাই আপোনালোকে ভাল পায় তেতিয়াহ'লে আপোনালোকে এই ভিডিঅ'টো শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব, কমেণ্ট কৰিব, লাইক কৰিব। আহক পোনে পোনে তেওঁৰ ওচৰলৈ আমি যাওঁ। দাই, আমাৰ লোকবাদ্য অসম ইউটিউব চেনেললৈ আপোনাক স্বাগতম জনাইছোঁ। আৰু আমাৰ দৰ্শকসকলৰ কাৰণে আপোনাৰ পৰিচয়টো আপুনি দাঙি দিয়ক। নমস্কাৰ, মোৰ নাম অনলোক টাই। মই পূৰ্বাঞ্চল টাই সাহিত্য সভাৰ এসময়ত পত্ৰিকা সম্পাদক আছিলোঁ 2004 পৰা 2006 চনলৈ। তাৰ উপৰিও মই আছাম টাও কাউন্সিলৰ মই পোনপ্ৰথমে এজন সম্পাদক মণ্ডলীৰ এজন আছিলোঁ। তাৰপিছতে মই উপসভাপতি বৰ্তমান হৈ আছোঁ। বিশেষভাৱে আপোনাক এটা কথা সুধিম বুলি ভাবিছোঁ। আজি কিছুদিনৰ আগত আমাৰ আহোম জনগোষ্ঠীটোৰ বিষয়ে বিশেষভাৱে কিছু লোকে বিশেষ কথা কৈছে যে আহোম জনগোষ্ঠীটো এনেকুৱাহে তেনেকুৱাহে, এনেকৈ কিছুমান কথা কৈছে। গতিকে এটা জনগোষ্ঠীৰ বিষয়ে আপোনাৰ তেনেকৈ কোৱাটো কিমান সমীচিত বুলি আপুনি ভাবে? এই ক্ষেত্ৰত মই ক'বলৈ গ'লে এটা ভিন্ন জনগোষ্ঠীয়ে অন্য এটা জনগোষ্ঠীৰ ওপৰত কমেণ্ট কৰাটো বৰ উজু নহয়। এই আটাইবিলাক কথা যদি নাজানে কমেণ্ট কৰিব নাপায়। আৰু বৰ্তমান হৈছে আমি গোটেই মানুহখিনিয়ে এই অসমত সমিলমিলেৰে বাস কৰি আছোঁ। আমি হৈছোঁ খিলঞ্জীয়া মানুহ। আৰু কমেণ্ট কৰিবলৈ যাওঁতে কোনোবা খিলঞ্জীয়াই যদি এটা বেয়া ধৰণে কমেণ্ট কৰে, সেইটো অতি মৰ্মাহত, তাৰমানে এটা অসহ্যকৰ হৈ পৰে। অন্যই যদি নতুনকৈ অহা পাবত গজা কোনোবাই যদি কমেণ্ট কৰে, এইটো একো এইবিলাক এটা টুলুঙা মন্তব্য বুলি ক'ব লাগিব। মই ক'বলৈ গ'লে আমাৰ যিটো টাই আহোম জনগোষ্ঠী আছে, আমাৰ টাই আহোম জনগোষ্ঠীয়েও এজন মানুহে নিজকে এটা জনগোষ্ঠীৰ বুলি পৰিচয় দি যদি অন্য এটা জনগোষ্ঠীৰ প্ৰতি যদি বেয়া এটা মন্তব্য দিয়ে, সেইটোৱে বেয়া নুসুচায়। এতিয়া দেখা গৈছে কিছুমান মানুহে নিজৰ জনগোষ্ঠীটোৰ কথা একো নকয়, এজন সৰ্বসাধাৰণ হিচাপে বা ধৰি লওক অসমীয়া হিচাপে গৈ পেলাই অসমৰ বিভিন্ন ভূমিপুত্ৰসকলক তুচ্ছ তাচ্ছিল্য কৰি আছে। ই একেবাৰে বেয়া এটা পৰিৱেশ। প্ৰথমতে তেওঁ নিজৰ জনগোষ্ঠীটোৰ সম্পৰ্কে জানি লওক, তাৰপিছতহে অন্য জনগোষ্ঠীৰ বা অন্যৰ ওপৰত কমেণ্ট কৰিব লাগে। মই এইটো ক'বলৈ যাওঁ, আমি এতিয়া বৰ গৌৰৱেৰে আমি কৈ থকাৰ দিনো উকলিলে যে আমি 600 বছৰ আমাৰ জনগোষ্ঠীটোৱে এই মুংডুম চুনখাম তথা অসমত 600 বছৰ ৰাজত্ব কৰি বিদেশী আগ্ৰাসনৰ পৰা আমি মুক্ত কৰি ৰাখিছিলোঁ বুলি আমি এতিয়া কৈ থাকিবলৈ, যদিও সকলোৱে জানে, কিন্তু আমি এইটো ৰিপিট কৰি থকাটো বৰ কিছুমানৰ কাৰণে, কিছুমান জনগোষ্ঠীৰ কাৰণে হয়তো অসহ্যকৰো হ'ব পাৰে। আৰু এইখিনিতে মই মাজতে আকৌ আপোনাৰ কথাটো লগাই কওঁ যে আজিৰ প্ৰজন্মৰ মাজত বুৰঞ্জীৰ যিটো অধ্যয়ন অলপমান কমি গৈছে নেকি? বুৰঞ্জী অধ্যয়ন আজি নতুন যুৱ প্ৰজন্ম, সেই যুৱ প্ৰজন্মই বুৰঞ্জী অধ্যয়ন বৰ বেছি নকৰে।
আৰু এটা কথা কিছুমানে এই যে ভ্ৰাম্যভাস হয় এই ভ্ৰাম্যভাসটোতে চাই পেলাই তাতে ভাবে যে ইয়াতে আটাইবোৰ পাম আৰু অন্য আৰু কি কিতাপ পঢ়াৰ দৰকাৰ আছে এইবুলি পুথিগত দিশ বা ইত্যাদি অধ্যয়নৰ পৰা তেওঁলোকে বিৰত থকা দেখা গৈছে অকল মোবাইল গুগল বা ইত্যাদি উলিয়াই পেলাই চাই পেলাই কয় কিন্তু এটা কথা যে এইবিলাক চব মানুহেই কৰে গুগলেও কিছুমান বিশেষ চ'ৰ্চৰ পৰা তথ্য আহৰণ কৰে তাকে দিয়ে আৰু গুগলে তথ্য আহৰণ কৰোঁতে হয়তো নিৰ্দিষ্ট কিছুমান লোকৰ ওচৰলৈ যাব পৰা নাই সেইটো সেই বুলি যে সেইটো সকলোৱে যে ধৰা বন্ধা হ'ব লাগিব সেইটোও নহয় কিছুমান থাকিও যাব পাৰে এতিয়া আমাৰ আহোমৰ দিনৰ যিখিনি বিৱৰণ ইয়াৰ ওপৰত আগতে যেতিয়া আহোম ৰাজ্য যেতিয়া ইংৰাজৰ অধীনলৈ গ'ল তেতিয়া অন্য লোকসকলে এইবিলাক বনাইছিলে আহোমৰ ওপৰত ক'বলৈ কিন্তু এই ক্ষেত্ৰত আহোম মানুহৰ মতামত লোৱা নাছিলে আৰু এটা কথা হৈছে যে মতামত এইখিনিক ল'ব লাগিব এইখিনি মানুহক ল'ব লাগিব যিসকলে নিজৰ সংস্কৃতিটো পালন কৰি আছে নিজে যিখিনি মানুহে নিজেই নিজৰ সংস্কৃতিটো পালন নকৰে সেইখিনি মানুহক সুধিলে আমি আচল তথ্য উদ্ঘাটন কৰিব নোৱাৰোঁ এতিয়া আমি আহোমসকলৰ ৰাজ্য বিস্তাৰ আৰু আহোমসকল কেনেধৰণে আহিছিলে এই অসম মুলুকলৈ তাৰ বিষয়ে আপুনি কওকচোন যিটো টাই আহোমসকলে যেতিয়া 1228 চনত মুংডুম চুনখামত প্ৰৱেশ কৰিছিলে তেতিয়া যাত্ৰাৰ কালটো আৰম্ভ কৰিছিলে 1215 চনতেই যাত্ৰা আৰম্ভ কৰিছিলে 15 চনত যাত্ৰা আৰম্ভ কৰি 13 বছৰৰ মূৰত এই মুংডুম চুনখাম তথা অসমত মানে উপনীত হৈছিলেহি কিন্তু এইটো নহয় যে তেওঁলোকে যে 13 বছৰ খোজকাঢ়ি অহা নাছিলে কোনো ঠাইত প্ৰথম কিছুদিন গৈ পেলাই এঠাইতে খেতি খোলা কৰি থাকিলে তাতে কিছুদিন থাকিলে তেনেকৈ 3 বছৰমান থাকিলে তাৰ 3 বছৰমান থাকি পেলাই আকৌ অন্য এডোখৰ ঠাইলৈ আহি গ'ল তাৰমানে তেওঁলোকৰ যাত্ৰাটো আছিলে পশ্চিমময় যাত্ৰা আৰু তেওঁলোকে লগতে কিছুমানে এইটো ভুল হ'ব যে তেওঁলোকে লগত তিৰোতা অনা নাছিলে তিৰোতাও আনিছিলে তিৰোতা আনি পেলাই নতুনকৈ গৃহ নিৰ্মাণ কৰি খেতি খোলা কৰি পেলাই কিছুদিন খাই বৈ আছিলে কিছু ঠাইত থাকি পেলাই আকৌ এডোখৰ নতুন ঠাই পালেহি তাতো থাকিলে নতুন ঠাই আহি পাওঁতে এনেকুৱা হৈছে যে টাই লোকসকলৰ মাজেদিও আহিছিলে আৰু তেওঁলোকে কাচিনসকলৰ ৰাজ্যৰেদিও আহিছিলে সেইকাৰণে কেতিয়াবা কাচিন লোকৰ আতিথ্যটো তেওঁলোকে থাকিবলগীয়া হৈছিলে কিন্তু লোকৰ আতিথ্য লোকেতো সদায় খুৱাই ৰাখিব নোৱাৰে সেইকাৰণে নিজাকৈ খেতি খোলা কৰিয়ে খাই আহি আছিলে তেনেকৈ আহি পেলাই এই মুংডুম চুনখাম যিটো দৈ ৰংটো হৈছে দৈ মানে পৰ্বত কাও মানে হৈছে ৰং মানে শাৰী পৰ্বত তাকে পিছত পাটকাই বুলি জনজাত হ'ল সেই পৰ্বত শাৰীয়ে তেতিয়া পাটকাই পৰ্বত পাৰ হৈ আহি পেলাই তেওঁলোকে মুংডুম চুনখাম পালেহি মুংডুম চুনখাম পালে মানে বৰ্তমান সেইখিনি পালেহি আমাৰ যিটো পুৰণা তিৰাপ জিলা আৰু বৰ্তমান সেইডোখৰ হৈছে চাংলাং জিলা এইখিনি পালেহি পাই পেলাই চাওকান গিৰিপথ আহিছে বুলি কয় বহুতে চাওকান গিৰিপথ আৰু কিছুমানে পাংচু গিৰিপথ এটা দুটা মত শুনা যায় বা যি কি নহওক সেইফালেদি আহি পেলাই তেওঁলোকে আহি পেলাই তাৰপিছত নামৰূপ পালেহি নামৰূপতে ভৈয়াম পাইছেহি নামৰূপ নাছিলে আগতে নামৰূপ মানে ছখন নৈ সংগমস্থল আছিলে সেইটো ছখন ছধাৰা জলাধাৰ সেইটো পালেহি নামৰূপৰ পৰা আহি ক্ৰমান্বয়ে আহি থাকিলে টিপাম পালেহি তাৰ পৰা আহি বিভিন্ন ঠাইত ৰাজধানী পাতিলে শেষত চৰাইদেউত 1253 চনত ৰাজধানী পাতে তাতেই স্থায়ী ৰাজধানী পাতি বসবাস কৰিবলৈ লয় এই বিষয়ে মই বিস্তৃত ক'বলৈ এইকাৰণে বিচৰা নাই যিহেতু আমাৰ আহোম বুৰঞ্জীখনত আহোম ভাষা লিখা বুৰঞ্জীত আটাইবোৰ বিতং তথ্য দিয়াই আছে আপোনালোকে বিচাৰি পেলাই সেইখন সংগ্ৰহ কৰিলে তাতে পাবই মই কোৱা বুলি কথা নহয় কিন্তু
মই কোৱা বুলি কথা নহয়, মানে মই বাস্তৱ পৰিস্থিতিৰ ওপৰত নিৰ্ভৰ কৰি আৰু তথ্য নিৰ্ভৰ কথাটোহে মই ক'ব পাৰিম। হয়, এতিয়া আমি আহোমসকলৰ প্ৰশাসনিক দিশ, আহোমসকলৰ ৰাজত্বৰ কালত তেওঁলোকে প্ৰশাসনিক দিশটো দৰেটো কেনেকৈ তেওঁলোকে হেৰি কৰিছিলে, বস্তুটো চলাইছিলে, তাৰ বিষয়ে অকণমান কওক। প্ৰশাসনিক প্ৰথমতে আছিলে ৰজা, এইটো আহোম টাই ভাষাত কয় চাওফা। হয়, তেওঁৰ দুজন মন্ত্ৰী আছিলে প্ৰথম অৱস্থাত। এজন আছিলে বুঢ়া গোহাঁই, হয়, যিটো যাক মানে টাই ভাষাত কয় চাওফ্ৰং মুং, হয়, আৰু বৰগোহাঁইটো হৈছে থাউমুং লুং বা চাওথাউলুং। এই দুজন ডাঙৰীয়া আছিলে। এই দুজন আৰু চাওফা তেওঁলোকে মিলি পেলাই আলোচনা কৰি ৰাজ্য চলাইছিলে। তাৰপিছত পৰৱৰ্তীকালত যেতিয়া মুংডুন চুনকাম আহি পালেহি, তাৰপিছতে বৰপাত্ৰ গোহাঁই বা চাওচুংলুং এইটো নতুনকৈ সৃষ্টি কৰি লয়। অৱশ্যে তেওঁ হৈছে ৰজাৰে সন্তান আছিলে। এইটো প্ৰথম হৈছে কনচেং, হয়, তেওঁ হৈছে প্ৰথম বৰপাত্ৰ গোহাঁই বা চাওচুংলুং। তাৰপিছত আৰু আছে, পিছত সৃষ্টি হ'ল বৰবৰুৱা, হয়, এইটো টাই ভাষাত কয় ফুকে লুং, হয়, আৰু বৰফুকন ফুকন লুং, এইবিলাক সৃষ্টি কৰি হয়। তাৰপিছত বিভিন্ন কাম কাজ চলাবৰ কাৰণে বিশেষ বিষয়া কিছুমান ফুকনটো টাই শব্দই, হয়, ফুকন, আৰু বৰুৱাটো আহোম ভাষাত কয় ফুকে বুলি কয়। তেওঁ আৰু হাজৰিকা, ৰৌৰিং, শইকীয়া, ৰৌপাক আৰু বৰা, ৰৌচাও ইত্যাদি বিষয় সৃষ্টি কৰি পেলাই আৰু বিভিন্ন খেলত বা তথা ফৈদত ভগাই পেলাই ৰাজ্যখন শাসন কৰে। এতিয়া আমি আহোমসকলৰ যিটো এটা চিম্বল আছে, কিছু কিছু লোকে তাক ড্ৰেগন বুলিও কৈছে, গতিকে তাৰ বিষয়ত আপুনি অকণমান কওক। চিম্বল ভাগ কেতিয়া আহিলে আৰু সেই চিম্বল ভাগ কেতিয়াৰ পৰা আহোমসকলে ব্যৱহাৰ কৰিছে, তাৰ বিষয়ে অকণমান কওক। এই চিম্বলটো যিটো টাইসকলৰ এটা প্ৰধান, টাইসকলৰে চিম্বল, হয়, অকল টাইসকল বুলি ক'লেও ভুল হ'ব, যিহেতু এই চিম্বলটো চাইনিজ সকলেও ব্যৱহাৰ কৰে তথা অন্যান্য মংগলইড যেনেকৈ ভূটানীসকলেও ব্যৱহাৰ কৰে। তাৰপিছত ছিক্কিম, ভূটান ইত্যাদি অন্যান্য মংগোলিয়ান কিছু জনগোষ্ঠীয়ে এইটো ব্যৱহাৰ কৰে। সেইটোক কয়, টাই ভাষাত কয়, এইটো চাইনিজ ভাষাত এইটো লুং বুলিয়ে কয়, লুং। কিন্তু আহোম ভাষাত এইটো আছে নাওচেং বংফ্ৰা। হয়, নাওচেং বংফা, মানে এইটো হৈছে ই মানে যিটো আছে ড্ৰেগনটো ৰূপটো, ড্ৰেগন বা লং বা নাওচেং বংফ্ৰাৰ কথাটো হৈছে যে ই চাৰিমুঠি জীৱৰ প্ৰতিনিধিত্ব কৰে। উৰণ, বুৰণ, গজন আৰু ভ্ৰমণ, এই চাৰিমুঠি জীৱৰ মানে ইয়াৰ ক্ষমতা আছে। এইটো জীৱৰ ই উৰিবও পাৰে, প্ৰয়োজনত ই বুৰ মাৰি যাব পাৰে, সমুদ্ৰৰ তলেদি বুৰ মাৰি যাব পাৰে, আৰু ভ্ৰমণ তথা ই খোজ কাঢ়িব পাৰে বা ঘোঁৰাৰ নিচিনাকৈ যাবও পাৰে। আৰু গজন মানে হৈছে আমাৰ গছ গছনি, এইবিলাকেই হৈছে গণ। উৰণ, বুৰণ, গজন আৰু ভ্ৰমণ, চাৰিবিধ জীৱৰ ই প্ৰতিনিধিত্ব। আৰু ইয়াৰ মুখেদি জুয়ো ওলায়, এইটো হৈছে এইটো প্ৰতীক, মানে চাৰিমুঠি জীৱৰ প্ৰতিনিধিত্ব কৰে। এইটো হৈছে অনন্ত মহিমাময় শক্তিৰ প্ৰতীক। এইটোৱে হৈছে নাওচেং বংফ্ৰা। আৰু এতিয়া দাদা আপুনি আহোমসকলৰ সংস্কৃতিৰ বিষয়ে কওক, সাংস্কৃতিক দিশটো। তেওঁলোকে যেনেকৈ মেডাম মেফি বা বিয়া পাতে, তেওঁলোকৰ টাই আহোমত বিয়া সবাহ কেনেধৰণে তেওঁলোকে সমাপন কৰে, তাৰ বিষয়ে কওক। আহোমসকলৰ যিটো আছে, এতিয়া এটা জনগোষ্ঠীৰ সংস্কৃতি বুলি ক'লে জন্মৰ পৰা প্ৰথম জন্ম হ'ল, তাৰপিছত হ'ল বাল্যকালৰ পিছতে সি বুজন হ'ল, ডাঙৰসকলৰ পৰা কথা শিকিলে,
তাৰপিছত এদিন সি বিবাহ কৰিলে, বিবাহ কৰিলে সংসাৰী হ'ল তাৰপিছতে এদিন হ'ল পিতৃ হ'ল, হয় বা পিতৃ, পুৰুষ হ'লে পিতৃ, মহিলা হ'লে মাতৃ, পিতৃ মাতৃ হ'ল। হয় তাৰপিছত সন্তানক ডাঙৰ দীঘল কৰিলে, এদিন বৃদ্ধ হ'ল, তাৰপিছত তেওঁৰ মৃত্যু হ'ল। মৃত্যুৰ পিছত তেওঁক মৈদামলৈ নিয়ে। এইটো এনেদৰে এটা জীৱন পৰিক্ৰমা, এই জীৱন পৰিক্ৰমাটো এইটো চলি আছে। এইটো ক'ব লাগিব যে আমাৰ আচলতে বাসগৃহটো আমাৰ চাংঘৰহে, হয় সেইটো কয় ৰিং হাং বুলি কয়। কিন্তু অসমত আহি পেলাই এতিয়াও বহুতো টাই আহোম লোকে চাংঘৰত থাকে। আমি এতিয়া পাট হাকো নিজ খালে আদি ঠাইত চাংঘৰ কেইবাটাও আছিলে, বৰ্তমানো দুই এটা আছে। তাৰপিছত শদিয়াতো চাংঘৰ দেখা যায়। কিন্তু এতিয়া বৰ সাৰ্বজনীনভাৱে বহুত ব্যাপক ৰূপত চাংঘৰ দেখা নাযায় এতিয়া বৰ্তমান টাই আহোমসকলৰ। কিন্তু তেওঁলোকৰে ককাই ভাই আইটন খামতি খামজাং ফাকে আৰু তুৰুংসকলে এতিয়াও চাংঘৰ ব্যৱহাৰ কৰে। অৱশ্যে নগৰীকৰণ বা ইত্যাদিৰ ক্ষেত্ৰত বহুতে পকা ঘৰো ব্যৱহাৰ কৰিছে। তাৰপিছতে তেওঁলোকৰ যিটো ছিষ্টেম হৈছে, তেওঁলোকে এইটো ক'ব লাগিব যে ধৰ্মীয় ফালৰ পৰা তেওঁলোক হৈছে প্ৰকৃতি পূজক আৰু পিতৃ মাতৃ উপাসক। পিতৃ আৰু মাতৃৰ পৰা এটা সন্তান জন্ম পায়, সেইকাৰণে তেওঁ পিতৃ মাতৃ উপাসক। আৰু লগতে প্ৰকৃতিৰ বিভিন্ন উৎসবিলাককো উপাসনা কৰে। এইটো হৈছে যেনেকৈ এতিয়া আমি দেখা প্ৰকৃতিৰ বিভিন্ন উৎস আছে। এটা দেখা উৎস হৈছে আমি সূৰ্য তথা এইটো হৈছে চেংবান আৰু চন্দ্ৰ, সেইটো হৈছে চেংডুন। এইকেইটা আমি দেখোঁ, অনুভৱ কৰা উৎস। আৰু এটা দেখা উৎস হৈছে পানীটো আমি দেখোঁ। পানীও প্ৰকৃতিৰ দান। আৰু মাটিও প্ৰকৃতিৰ দান। মাটি, পানী, তাৰপিছতে সূৰ্য, চন্দ্ৰ ইত্যাদি আমি দেখা উৎস। তাৰ ভিতৰতে মাটিৰ লগতে পৰ্বতটো আছে, নৈ আছে, হ্ৰদ আছে, বিল আছে। তাৰপিছত আৰু অনুভৱ কৰা উৎস হৈছে বায়ুটোক কৈছে লুম বুলি কয়, সেইটো আমি অনুভৱ কৰোঁ। তাৰপিছতে এইবিলাকেই আমি উপাসনা কৰোঁ, পিতৃ মাতৃক উপাসনা কৰোঁ তথা প্ৰকৃতিৰ বিভিন্ন উৎসক উপাসনা কৰোঁ। আৰু আমাৰ মাজত হৈছে এনেকুৱা জাচিংফা, তেওঁ হৈছে সৰ্ববিদ্যাৰ গৰাকী। অকল পুথিগত বিদ্যাই নহয়, অন্যান্য যেনেকৈ স্বাস্থ্য বিজ্ঞান তথা চিকিৎসা সেৱা, তাৰপিছত অভিযান্ত্ৰিক সেৱা তথা আৰু চিকিৎসা, অভিযান্ত্ৰিক সেৱা আৰু যেনে বিভিন্ন বৈদ্যুতিক সেৱা, তাৰপিছতে কৃষি বিদ্যা, তাৰপিছত কাৰিকৰী বিদ্যা, শিল্প বিদ্যা, নৃত্য বিদ্যা, আটাইবিলাক বিদ্যাৰ যিখিনি আমি মানে সেইখিনি যিখিনি বিদ্যা যাৰ পৰা আহৰণ কৰিব পাৰোঁ সেইসকলক আমি উপাসনা কৰোঁ। আচলতে সৰ্ববিদ্যাৰ গৰাকীকে কোৱা হয় জাচিংফা, তেওঁক উপাসনা কৰোঁ। আৰু আকাশৰ যিটো সৰ্বশক্তিমান দেৱতা বুলি ক'লে আমি উপাসনা কৰোঁ ফানুৰুলণ্ডন, তেওঁক কৰোঁ। তাৰপিছতে আছে আমি উপাসনা কৰোঁ আমাৰ বংশৰ পৰিপুৰুষসকলক। যেনেকৈ আমাৰ চাওফাসকলে উপাসনা কৰিব, যিসকল ৰজা, যেনেকৈ চাওলুং চুকাফাকে আদি কৰি যিসকল ৰজা আছিলে বা তেনেকৈ সেইখিনি তেওঁলোকৰ পৰিপুৰুষ। তেনেকৈ বুঢ়াগোহাঁই বা সকলেও তেওঁলোকৰ পৰিপুৰুষ, বৰগোহাঁইসকলেও তেওঁলোকৰ পৰিপুৰুষ।
দেওধাইসকলেও তেওঁলোকৰ মহন বাইলুং ইত্যাদি প্ৰত্যেক বংশই নিজৰ নিজৰ উপৰিপুৰুষক উপাসনা কৰিব লাগে। সেইটোৱেই হৈছে উপৰিপুৰুষৰ উপাসনা। এতিয়া আমি একদম আচলতে ইমান বৃহৎ এটা জনগোষ্ঠীৰ বিষয়ে কম সময়তে ইমানখিনি কথা পতাটো খুব অসম্ভৱ হ'লেও এতিয়া দাদা আপুনি আৰু চমুকৈ কওক চকলং বিবাহৰ বিষয়ে চমুকৈ কওক আৰু মেডাম মেফিৰ বিষয়ে চমুকৈ কওক। এইটো হৈছে এনেকুৱা চকলং বা এইটো হৈছে দুটা আত্মা, পুৰুষ আৰু প্ৰকৃতি। হয়, দুটা আত্মা এটা স্থানত মিলিত হৈ নিজৰ নিজৰ পুৰুষ আৰু প্ৰকৃতি, এটা ল'ৰা এজনী ছোৱালী, সেইটো চকলং বা বিয়াৰ কাৰণে প্ৰথম কথা আহিব যে সেইটো নিজৰ প্ৰথম হ'ব লাগিব দৰা আৰু কন্যা, তেওঁলোকে নিজৰ বংশৰ মাজত কেতিয়াও বিবাহ হ'ব নোৱাৰিব। হয়, বংশৰ বাহিৰৰ হ'ব লাগিব। তাৰপিছতে আৰু কথা হৈছে আৰু তাৰপিছতে আৰু বিশেষ সম্পৰ্ক থকা ব্যক্তি কন্যা হ'ব নালাগিব দেই। সেইটো আৰু তাত যে 100 এগছ চাকি জ্বলায় বিবাহত, তাৰ বিষয়ে কওকচোন। এই 100 এগছ চাকি কিয় জ্বলায়? এইটো হৈছে হেৰি বুলি কয়, এইটো 100 এগছ চাকি জ্বলাই মানে তাৰমানে বিভিন্ন, এইটো অলপমান বহুত ব্যাপক এই ৰূপ। সেইকাৰণে 100 এগছ চাকিৰ মহাত্ম্য বুলি ক'লে 1, 2 এনেধৰণে ক'ব পৰা নাযায়। কিন্তু এইটো হৈছে এনেধৰণৰ মূলতে এইটো 100 এগছ মানে হৈছে আচলতে এইটো হৈছে এটা অযোগাত্মক এটা হেৰি সংখ্যা। এই 101টো বহুতো ক্ষেত্ৰতে প্ৰযোজ্য। 101 100টাই নহয়, 1টো বিজুৰীয়া বুলি যিটো কয়, সেই 100 এগছ চাকি জ্বলালে মানে বহুত কাম সিদ্ধি হয় বুলি। তাৰমানে আৰু আমি বিভিন্নজনক সাক্ষী কৰি এই বিবাহটো পাতিলোঁ। আৰু প্ৰত্যেক গছি বন্তিৰ এটা নিৰ্দিষ্ট এটা লক্ষ্য থাকে। এতিয়া মেডাম মেফিৰ বিষয়ে কওক। মেডাম মেফি হৈছে মানে হৈছে উপৰিপুৰুষৰ স্মৃতি তৰ্পণ অনুষ্ঠানেই হৈছে মেডাম মেফি। মানে হৈছে উৎসৰ্গা, দাম মানে মৃতক, মানে উৎসৰ্গা, ফি মানে হৈছে দেৱতা। কাৰণ আমাৰ যিখিনি মৃত, মোৰ এতিয়া পিতৃ নাই, মাতৃ নাই, তেওঁলোক হৈছে মোৰ কাৰণে দেৱতা। সেইখিনি আমাৰ প্ৰথম হ'ল মোৰ নিজৰ বংশ পৰিয়াল হ'ব, যিখিনি প্ৰয়াত যিসকল আমাৰ পিতৃ পিতামহ আদি কৰি বা মাতৃ মাতামহ আদি কৰি আটাইবিলাককে একেলগে স্মৰণ কৰিলোঁ। দ্বিতীয়তে প্ৰকৃতিৰ বিভিন্ন উৎস এইবিলাকো আমি কৰিলোঁ। তাৰ ভিতৰত আছে খাম তথা জলাধিপতি, জল তথা শস্য অধিপতি, জানচাই হোম বা দেৱগুৰু, তাৰপিছত ফানুৰু লিংদন, তেওঁ মানে একদম তাৰমানে এই বিশ্ব ব্ৰহ্মাণ্ডৰ গৰাকী হৈছে ফানুৰু লিংদন তথা আমাৰ চাওফাসকল লিংদনৰে বংশধৰ। তাৰপিছত হৈছে তাৰপিছত আৰু আছে মুটকুম টাইকুম তথা সূৰ্যচন্দ্ৰ। তাৰপিছত হৈছে ফিদাম তথা মৃতক। তাৰপিছত আছে এইসকল হৈছে আমাৰ আৰু আছে লাংকুৰি,
লাংকুৰি দানচায়ং এইটো তাৰপিছত আৰু এইসকল আমাৰ মানে দেৱতা। তাৰ উপৰি আমি দুজন অপদেৱতাকো উপাসনা কৰোঁ। তেওঁলোক হৈছে ৰাখিন আৰু বাখিন। ৰাখিন মানে হৈছে ৰাখিন মানে বিভিন্ন বেমাৰ আজাৰ আদিৰ গৰাকী, যেনেকৈ বিভিন্ন বেমাৰ আজাৰ ইত্যাদি হয় নহয়, সেইটো উৎস আছে, সেইটো হৈছে ৰাখিন। এইটো হৈছে টাই ভাষাত আছে পিনলা পিনটুক জেৰাই বেনাই ফিট ফ্ৰাচি, মানে পিনৰা মানে সেইটো। আৰু এজনক উপাসনা কৰোঁ, তেওঁ হৈছে বাখিন। বাখিন মানে হৈছে অলিয়া বলিয়া হোৱা, তেনে মতি ভ্ৰম হোৱা, আউল বাউল হোৱা। সেই দুজনকো মানে অপদেৱতা যদিও তেওঁলোককো উপাসনা কৰোঁ। এতিয়া আহোমসকলৰ উত্থান আৰু পতন তাৰ বিষয়ে আপুনি অলপমান কওক। উত্থান আৰু পতনটো বৰ্তমান মানে এনেধৰণৰ কথা, মই এই বুলি ক'বলৈ গৈছোঁ, এটা জাতিয়ে যিমানেই অহংকাৰ কৰক লাগিলে আমি আধুনিক আধুনিক বুলি, কিন্তু যেতিয়ালৈকে নিজৰ কৃষ্টি সংস্কৃতি দেখুৱাব নোৱাৰে, অকল মানুহ বা মানৱ বুলি ক'লে মানে নহ'ব। এতিয়া প্ৰত্যেককে প্ৰশ্ন কৰে তুমিনো কি মানুহ, তুমি ক'লে এইবোৰ চব বাদ দি তুমি ক'লা যে মই ইণ্ডিয়ান। ইণ্ডিয়ান বুলি ক'লেও আকৌ প্ৰদেশখনলৈ আহিব, প্ৰদেশখনলৈ অহাৰ পিছত জনগোষ্ঠীলৈ আহিব, আৰু জনগোষ্ঠীটো এতিয়া প্ৰত্যেকেতো ক'বই অকল এটা বা অকল যেনিবা আমি অসমীয়া বুলিয়ে ক'ম, অকল অসমীয়া বুলি কোনো জনগোষ্ঠী নাই। সেইকাৰণে আমাৰ নিজৰ জনগোষ্ঠীটো ক'বই লাগিব। এইকাৰণে ক'বলৈ গ'লে এনেকুৱা, আমাৰ মানে যিমান ধনী হওক, যিমান ৰাজনীতিবিদ হওক, যেনেকুৱাই নহওক লাগিলে, আমি প্ৰথমতে নিজৰ ভাষা সংস্কৃতি কৃষ্টি পৰম্পৰা এইবিলাক যদি আমি অটুট ৰাখোঁ, তেতিয়াহে আমি মানে বিশ্বত স্থান পাম। আৰু এতিয়া হৈছে বিশ্বত কিছুমান জাতি মানে বিলুপ্ত হৈ গৈছে। সেইকাৰণে এতিয়া যদি আমি নিজৰ ক্ষেত্ৰত আমি গুৰুত্বই নিদিওঁ, তেতিয়াহ'লে আমিও এদিন অৱলুপ্তিৰ গৰ্ভত পৰিবলৈ বেছি দিন নাজানিব। সেইকাৰণে আমি নিজৰ যিটো সংস্কৃতি, অকল সেইটোৱে নহয়, আমাৰ বিভিন্ন এটা জাতি বুলি ক'লেতো বহুত কথা আছে। সেই জাতিটোৰ খাদ্যাভাস কি কি খায়, আকৌ সাজ পোছাক আছে, কি কি পিন্ধে। মই আচলতে সেই কথালৈ যাম বুলি ভাবিছিলোঁ, আহোমসকলৰ সাজ পোছাকৰ বিষয়ে। সাজ পোছাক আছে, খাদ্যাভাস আছে, বাসস্থান আছে, তাৰপিছত আছে শিষ্টাচাৰ আছে, আচৰণ আছে। এই আটাইবিলাক মিলিয়েতো এটা জাতি হয়। সেইকাৰণে বস্তুটো হৈছে এনেকৈ। আৰু মানুহে গোটেই বিশ্বৰ অন্য ঠাইলৈ আহিলে মানে আমাৰ জাতিটোৰ ওপৰত আমি যদি ভাল আচাৰ ব্যৱহাৰ, শিষ্টাচাৰ বা তথা আমাৰ সংস্কৃতিবিলাক খুব ধুনীয়াভাৱে প্ৰদৰ্শন কৰিব পাৰিলে আমি সন্মান পাম। যদি আমি নোৱাৰোঁ, তেতিয়া আমি সন্মান নাপাম। দাদা আৰু এটা কথা কিন্তু সুধিছোঁ, আহোমসকল অহাৰ আগত অসমত কোন কোন জনগোষ্ঠী আছিলে, অলপ তাৰ বিষয়েটো। আহোমসকলে আহি পেলাই প্ৰথমতে পাইছিলে মৰাণ, বৰাহী, চুতীয়া আৰু ডিমাচা, এইসকলকে পাইছিলেহি প্ৰথম। আৰু নগা, একদম সীমান্তত পাইছিলে নগা, তাৰমানে পাহাৰত। তাৰপিছত আহি পেলাই যিখিনি পালে সেইখিনি হৈছে বৰাহী, মৰাণ। তাৰপিছত দিখৌ নৈ পালেহি নহয়, দিখৌৰ পশ্চিম ফালে আছিলে কছাৰী আছিলে। তাৰপিছত আকৌ চুতীয়াসকলৰ ওচৰত চাপিলে। মৰাণ, বৰাহী, চুতীয়া আৰু কছাৰী, এই চাৰিটা জাতিকে পাইছিলে। এতিয়া আহোমসকলৰ খাদ্যাভাসৰ বিষয়ে কওক অকণমান, আৰু তেওঁলোকৰ বেশভূষা, আচলতে তেওঁলোকে কি পৰিধান কৰে তাৰ বিষয়ে অকণমান কওক। আহোমসকলৰ খাদ্যাভাস বুলি ক'লে আহোমসকলে সাধাৰণতে বহুত বনৌষধিযুক্ত শাক পাচলি ইত্যাদি খায়। তাৰমানে নিজে কৰিও লয়, আৰু বিভিন্ন শাক পাচলি, বনৰীয়া শাক পাচলি আমি খাওঁ, যিটো এতিয়া বহুতে চিনি নাপায়। এতিয়া নাম ক'লে বহুত ক'ব লাগিব, সেইকাৰণে মই ইমানখিনি নকওঁ। আৰু এতিয়া আৰু তেওঁলোকৰ যিটো খাদ্য আছে, খাদ্যৰ ভিতৰত মাংস, মাছ বুলি ক'লে
তেওঁলোকে মাছ আৰু মাংস দুয়োটাই খায় মাছো আটাইবোৰেই খায় মাংসও আটাইবোৰেই খায় এইটো খাব নালাগে বুলি তেওঁলোকৰ মাজত টাবু নাই মানে এইটো মাংস খাব নালাগে বুলি সব খাব পাৰি আমি আটাইবোৰ মাংসই খাব পাৰোঁ কিন্তু এটা কথা এইটো মাংস খাব লাগিব বুলি ধৰা বন্ধা নিয়ম নাই এইটো খাব লাগিব বুলি আমি খাব পাৰোঁ তাকে আমাৰ যিটো সিজোৱা প্ৰক্ৰিয়াটো হৈছে আমি যেনেকৈ বইল কৰি আমি তেনেধৰণে খাওঁ আমি বিশেষকৈ বেছি তেলত দি পেলাই আমি নাখাওঁ মানে বিভিন্ন বনৌষধিযুক্ত সামগ্ৰী দি পেলাই আমি মাংস ইত্যাদি আমি খাওঁ মানে তাৰ লগত বিভিন্ন মা মছলা বুলিবলৈ এইবিলাক বনৰীয়া যিবিলাক আমি শুকান মছলা সাধাৰণতে বেছি ব্যৱহাৰ নকৰোঁ কেঁচা হিচাপে খাওঁ এতিয়া তেওঁলোকৰ পোচাকৰ বিষয়ে কওক আহোমসকলৰ যিটো আছিলে পুৰুষে পিন্ধা আৰু মহিলাই পিন্ধা পুৰুষে সাধাৰণতে এতিয়া মই যিযোৰ ড্ৰেছ পিন্ধিছোঁ সেইটো তেনেধৰণেই পিন্ধিছিলে এতিয়া পটলুং বুলি কয় পটলুং পিন্ধে আকৌ ফাচু পিন্ধে ফাচু মানে চোলা আৰু পটলুং মানে হৈছে এই ধৰণৰ এটা আহল বহল যিটো নিম্ন অংশত পিন্ধা সেইটো হৈছে পটলুং আৰু পটনৈও পিন্ধে পটনৈটো মানে পটলুং একদম ভৰি একেবাৰে গুৰুহালৈকে পৰা পটনৈটো কলাফুললৈকে পৰা পটনৈ পিন্ধে তাৰপিছতে তিৰোতাসকলে পিন্ধে চিন বা মেখেলা তাৰপিছতে চাদৰ লয় তাৰপিছত আকৌ ৰিহাখন লয় ৰিহাখনক লাংৱাত বুলি কয় লাংৱাত আকৌ মূৰত পাগুৰি মাৰে তিৰোতাসকলে পাগুৰিটো ফাহু বুলি কয় আৰু আমাৰ মানে মহিলাসকলে বিবাহিত মহিলা বুলি কোৱাৰ লগে লগে তেওঁ ৰিহাখন ল'বই লাগিব নহ'লে বিবাহিত বুলি নুবুজায় আৰু ফাহু মাৰিবই লাগিব ফাৰু বা ফাহুটো মাৰিবই লাগিব আমাৰ মানে আহোমত উৰণি লোৱা চিষ্টেমটো নাই আৰু সেন্দুৰ আৰু উৰণি এইটো নাই আহোমত নাই সদৌ শেষত আপোনাৰ আহোম ভাষাত আপুনি প্ৰাৰ্থনা এটি যদি আপুনি গাই দিয়ে এইটো আই চিংলাওটোৱে গাইছোঁ হয় Chau fra chau tra fra tra long chikkarani pan boy mo chau cao chau cao chau cao chau cao phá tu sing prong hung phá lai bet phá pin bet pra tra long sikya rani pan boy mo chau cao bác bên cả son xeo khăm đôi má luôn mương năm na hảo bao một chiếc khinh giàu sụp na mô mun bố mun sen đi năng looking crew boy mo chau cao ai kê khen ai kê kham ai sang sinh mo sing pra mo lau ki mo puja di mong ti ja sing pha sing kham con tun man mo lu mo sing con tun man mo khao rang rau con tun man mo sam mo sai mo plong con tun man thúc tăng lại bởi mo chau cao chau pra tra long chikkarani pan bởi mo chau cao সদৌ শেষত প্ৰজন্মলৈ কওক কি ক'ব আহোম সংস্কৃতিটো আহোম জনগোষ্ঠীটো
ধৰি ৰখাৰ ক্ষেত্ৰত আপুনি আৰু বহুলভাৱে প্ৰচাৰৰ ক্ষেত্ৰত আপুনি নতুন প্ৰজন্মই সদায় মানে নিজৰ অৰিজিন মানে নিজৰ যিটো উৎসৰ সম্পৰ্কে অৱগত হৈ সেই জাতিৰ ভাষা সংস্কৃতি কৃষ্টি সংস্কৃতি ইত্যাদিৰ চৰ্চা কৰিব লাগিব। এইটো নহয় যে দৈনন্দিন জীৱনত আমি জীৱন নিৰ্বাহৰ কাৰণে বিভিন্ন কৰ্ম কৰিলেও আমি যদি দিনৰ এঘণ্টা সময় উলিয়াই হ'লেও নিজৰ ভাষা সংস্কৃতি ইত্যাদি চৰ্চা কৰোঁ তথা সেইবিলাক অধ্যয়ন কৰোঁ তথা আমাৰ পৰম্পৰাবোৰ যদি আমি নিজৰ ঘৰতে পালন কৰিবলৈ লওঁ তেতিয়া নিশ্চয় আমাৰ জনগোষ্ঠীটোৱে ওপৰলৈ স্থান পাব তথা এটা সময়ত আমি আমাৰ পৰম্পৰা মনা মানুহ বহুত পাম। এতিয়া খুব কম সংখ্যক মানুহে আহোমসকলৰ ভিতৰত হয়তো শতকৰা 5% লোকে নিজৰ পৰম্পৰা মানি আছে, 5-10% মানুহে, সৰহভাগে এতিয়াও অন্য পৰম্পৰাতে আছে। সেইকাৰণে আমি পৰম্পৰাটো মানি এখন আদৰ্শ গাঁও এখন আদৰ্শ ঘৰ হিচাপে নিজকে গঢ়ি তুলিব লাগিব। গঢ়ি তুলি পেলাই বিশ্বৰ আগত আমি চিনাকি দিবলৈ সক্ষম হ'ম আৰু তথা তেতিয়াই মানে এইবিলাক আমি মানে লুকটাই বা খামটাই হিচাপে নিজকে পৰিচয় দিব পাৰিম। যদি নোৱাৰোঁ তেতিয়াহ'লে আমাৰ মানে এতিয়া এনেকুৱা কথাটো হৈছে এনেকুৱা তোমালোক এতিয়া কি মানুহ তাৰপিছতে ক'লে মানে এনেকৈ যদি কোৱা তোমালোকে আমি হিন্দু মানুহ তেতিয়া অকল হিন্দু বুলিয়ে ক'ব লাগিব আৰু অন্য কথা নাই। আৰু আমি অসমীয়া ভাষী মানুহ, আমাৰ ধৰ্মটো হিন্দু, আমাৰ ক'বলৈ নাম এটা আছে আৰু আহোম বুলি বা কিবা বুলি, আমাৰ তাৰ পৰা নিজত্বতা একো নাই। তোমালোকৰ এইকেইটা যে আমাৰ যে নিজত্ব আছে আমি একো দেখুৱাব যদি নোৱাৰোঁ তেতিয়াহ'লে হয়তো আমি আমাৰ ভিতৰত নৱপ্ৰজন্মই হয়তো কিছুমান ঠাইত লাজ পাব। সেইকাৰণে তেওঁলোকে নিজৰ পৰম্পৰা দিয়ে নহওক নিজৰ ভাষাটো যদি কিছু পাৰে ভাষাটো ক'বলৈ চেষ্টা কৰিব লাগিব। আজিকালি আমাৰ মোবাইলত যিটো টাই আহোম আখৰটো আছে সেইকাৰণে আমি মোবাইলতেই প্ৰয়োগ কৰিব পাৰোঁ আৰু আমি মেছেজ দিব পাৰোঁ তথা আমি হোৱাটছআপেই হওক বিভিন্ন দিব পৰা আমাৰ এতিয়া বিজ্ঞান নতুনকৈ আনি দিছে। আমি টাই ভাষাতে ইজনে কথোপকথনো কৰিব পাৰোঁ। সেইকেইটি নিজৰ ওপৰত কথা সেইকাৰণে আৰু পৰাপক্ষত এখন আদৰ্শ ঘৰৰ পৰা তেনেকুৱা বহুত যদি আদৰ্শ ঘৰ হয় তেতিয়াহ'লে নিশ্চয় উদ্ধাৰ হ'ব। আৰু এইকাৰণে প্ৰক্ৰিয়াটো মানে আমি যুদ্ধকালীন প্ৰক্ৰিয়া এটা ল'ব লাগিব। এতিয়া যুদ্ধকালীন প্ৰক্ৰিয়া বুলি ক'লে আমি এজন মানুহে যেনিবা বহুত মানুহে অৰ্থনীতিৰ কথা কয়, আমি কোনো ৰকম সংগ্ৰাম কৰি জীয়াই আছোঁ, কিন্তু এইটো নহয় যে কিছুমান মানুহ সংগ্ৰাম কৰি জীয়াই থকা মানুহেতো আটাইবোৰ বজাই ৰাখিছে, এনেই বহি এলাহত বহি থকা মানুহেতো একো কৰা নাই। আমি বহুতো শিক্ষক বা এনেধৰণৰ শিক্ষক পাইছোঁ যিটো 35 বছৰৰ শিক্ষকতা শেষ কৰিলে কিন্তু তেওঁ হয়তো একলম লিখনিও নিলিখিলে। সেইকাৰণে আমি তেনেকুৱা হ'ব নালাগিব। আমি পৰাপক্ষত আমি জনা কথাটো প্ৰয়োগ কৰিবলৈ চেষ্টা কৰিব লাগিব আৰু আমাক এই বিষয়ে কিবা প্ৰশ্ন সুধিলে আমি তাৰ বিশদভাৱে নোৱাৰিলেও আমি সাধাৰণভাৱে উত্তৰ দিবলৈ সমৰ্থ তথা সক্ষম হৈ থাকিব লাগিব। নতুন প্ৰজন্মই যদি নিজকে টাই সন্তান বা টাই আহোম বুলি ক'ব খোজে তেতিয়াহ'লে তেওঁলোকে এইকেইটা অটুট ৰাখিব লাগিব। এতিয়া টাই আহোম ছাত্ৰ সন্থাটো হৈছে যদিও এতিয়া অসম চৰকাৰে এতিয়া টাই আহোম উন্নয়ন পৰিষদ গঠন হোৱাও ভালেমান বছৰ হ'ল। এতিয়া নতুন টাই আহোম উন্নয়ন পৰিষদো গঠন হৈছে। এতিয়া টাই আহোম উন্নয়ন পৰিষদে বিভিন্ন ক্ষেত্ৰত
বিভিন্ন ক্ষেত্ৰত অৱদান আগবঢ়াওঁতা সকলক হয় তেওঁলোকক মানে বিচাৰি উলিওৱা উচিত আৰু তেওঁলোককো সংস্থাপিত কৰা উচিত বুলিয়ে মই ভাবোঁ ইমানকে কওঁ এই আহোম জনগোষ্ঠীটোৰ বিষয়ে একেবাৰে উপলিঙা বা ঠাট্টা বা একেবাৰে পাতলাকৈ বাক্য কোৱা ব্যক্তিসকলৰ বিষয়ে আপুনি কি ক'ব তেওঁলোকক আপুনি কি মেছেজ দিব এতিয়া কথাটো হৈছে যে আমাৰ যেনিবা টাই আহোমেনৰ তোমালোকৰ পানী খোৱা পুখুৰীত কি বিহ ঢালিলে সেইটো তোমালোকে ফেচবুকত কোৱা কোন আহোম এজন ব্যক্তিয়ে তোমালোকক কি অন্যায় কৰিলে কোনোবা এনেই বিভিন্ন দুৰ্নীতিগ্ৰস্ত বিষয় আছে আহোমো আছে অন্য জনগোষ্ঠীৰো আছে হয় মই আহোমক বুলি উল্লেখ কৰিছোঁ হয় অন্য কোনো জনজাতি বা জনগোষ্ঠীৰ নাম উল্লেখ নকৰাকৈ কৰিবলৈ বিচৰা নাই হয় কিন্তু কোনোবা এজন উদণ্ড পুলিচ বিষয়া আছে হয় কোনোবা এজন উদণ্ড শিক্ষক আছে কোনোবা এজন গুণ্ডা আছে সেইজনে কৰিব পাৰে কিন্তু আহোম বুলি কৈ পেলাই তোমালোকৰ কি অপকাৰ কৰিলে সেইটো কোৱা যদি কোনোবাই যদি কৰিছে আৰু কোনোবা আৰু আহোমৰ কিন্তু 600 বছৰ ৰাজত্ব কৰিলে আৰু এই বুলি প্ৰায় মানে কৈ থকাৰ কাৰণে তোমালোকে কিয় তোমালোকে মানে বেয়া পাইছা যিটোৱে যিটো কৰে আমি যেনিবা কোনোবা জনগোষ্ঠীটো আছে মিচিং দেউৰী ইত্যাদি জনজাতি আছে তেওঁলোকৰ সংস্কৃতি আছে তাৰপিছতে কছাৰী কোচ আদি ৰাজবংশই অসমত শাসন কৰিছিলে জয়ন্তীয়া এইসকলৰ কথাটো আমি একো কোৱা নাই অকল আহোমেইটো শাসন কৰা নাছিলে শাসন কৰিছিলে কছাৰীয়ে কৰিছিলে জয়ন্তীয়াই কৰিছিলে মণিপুৰত মণিপুৰীয়ে কৰিছিলে কোচে কৰিছিলে এতিয়া সেই আটাইবিলাক কথাটো তোমালোকে চিন্তা কৰা উচিত আৰু ইয়াণ্ডাবু সন্ধিৰ পিছততো আহোমৰ প্ৰশ্ন নাহেই আহোমেতো একো পাৱাৰ নায়েই তেওঁলোকৰ নাই সেইকাৰণে তোমালোকে ইমান দিনে কৰা কথাবিলাকে কোনোবাই হয়তো কোনোবা এজন স্বৰ্গদেউ বা চাওফাই হয়তো কিবা বৈষ্ণৱ নিৰ্যাতন কৰিবও পাৰে ৰাজনীতিৰ পাক চক্ৰত বা মায়ামৰা বিদ্ৰোহ বিভিন্ন মানে মানুহৰ মানে কুবুদ্ধিত কাৰোবাক ৰজাই হয়তো আচৰণ কৰিব পাৰে সেইটো তোমালোকে বাদ দি বৰ্তমান গোটেই বিশ্বত কি চলি আছে বৰ্তমান বিশ্বত বলিয়ে যে যুদ্ধ বসুন্ধৰা বুলি যাক কয় ইংৰাজীত কয় সাৰ্ভাইভাল ফৰ দ্য ফিটেষ্ট সেইটো ভাবি তোমালোকে যোৱা অকল আহোম বুলি কৈ থাকিলেতো একো নহয় আহোম বুলি ক'লে মানে যেনেকৈ আছে তেনেকুৱাই থাকিব যি আহোমে নিজৰ নীতি মানি আছে মানি থাকিব যি আহোমে হিন্দু ধৰ্মত গৈছে নিজে যিবিলাকে অসমীয়া বুলি ভাবিছে তেনেকৈ গৈ থাকিব তোমালোকে ক'লেও বা নক'লেও সেইটো বিশ্বৰ যিটো চিৰন্তন নিয়ম মানি কৰি আছে তোমালোকে কৈ পেলাই তোমালোকৰ নিজৰ ঠেক মনৰে পৰিচয় দিছা মই ক'বলৈ গ'লে সেইকাৰণে আমি তেওঁলোক সেই যিকেইটা নামে কৈছে যিকেইজন ব্যক্তিয়ে কৈছে সেই মুখবোৰ আমি চিনি থোৱা উচিত আৰু সেই ব্যক্তিখিনিয়ে যদি সেই ব্যক্তিয়ে যদি কিবা যদি বুজা পৰা কথা কয় সেই ব্যক্তিয়ে যদি এখন আধুনিক অসমীয়া সমাজ সৃষ্টি কৰাৰ কথা কয় এখন বৰ অসম কৰাৰ কথা কয় তোমালোকৰ একো মানে তাৰমানে একো নাই মানে যদি এটা জনগোষ্ঠীক আমি অকল আহোমকে অৱহেলা কৰিব লাগে বুলি মই ক'বলৈ যোৱা নাই আহোমকো অৱহেলা কৰিব নালাগে কোচকো কৰিব নালাগে কছাৰীকো কৰিব নালাগে জয়ন্তীয়াকো কৰিব নালাগে আগৰ মৰাণকো কৰিব নালাগে বৰাহীকো কৰিব নালাগে এইবিলাকে যিয়ে নহওক এটা ৰাজকীয় জাতি এইবিলাক কাকো অৱহেলা কৰিব নালাগে মই ক'বলৈ গ'লে ইমানেই আৰু সেইটো হৈছে তেওঁলোকৰ অজ্ঞতাৰ পৰিচায়ক সেইটো লাগিলে এজন বহুত ডাঙৰ জনগোষ্ঠী ব্ৰাহ্মণেই কওক লাগিলে বা অন্যান্য কোনোবা
বোলে অন্যই কওক মানে হয় যিয়ে কওক লাগিলে সেইটো ক'ব নালাগে যদি কৈছে যদি আমি তেওঁলোকক মনত ৰখা উচিত হয় আমি এজন মানুহে যেনিবা পাগলে প্ৰলাপ বকিছে আমি প্ৰতি ক্ষেত্ৰতে সন্মুখীন উচিত নহয় আমি আমাৰ কামটো কৰি থকাই উচিত শুনিছোঁ গৈ আছে আৰু হয় হয় আমি মানে বেছিকৈ মানে নিজৰ সংস্কৃতিৰ ৰক্ষাত আগবঢ়াই উচিত হয় হয় তেওঁলোকে কৈছে এতিয়া আমি আমাৰ সংস্কৃতিটো আৰু মানিম হয় হয় আজি এটা কমেণ্ট দেখিছোঁ এজন মিচিঙে কৈছে যে মিচিংসকলে যে ধৰ্মান্তৰ হৈছে খ্ৰীষ্টিয়ান ধৰ্ম লোৱা হৈছে সেইটো লৈ কিছুমানে যে গাইছে এইটো ক'বলৈ গ'লে এইটো নহয় যে মিচিংসকলতো হিন্দুও নাছিলে খ্ৰীষ্টিয়ানো নাছিলে তেওঁলোকে নিজৰ ধনী পলো বা সূৰ্য চন্দ্ৰকে আৰাধনা কৰে সেইটোহে তেওঁলোকৰ আহোম বুলি ক'লে মানে আহোম বুলি ক'লে হিন্দুটো নুবুজায় আহোম বুলি ক'লে নিজৰ প্ৰকৃতি উপাসক এইটোৱে বা আহোমসকলৰ মুঠতে টাও ধৰ্ম বুলিয়ে ক'ব টাও ধৰ্মী বুলি ক'ব পাৰি টাও ধৰ্মীয়ে হয় আহোমসকল স্পষ্টকৈ ক'বলৈ গ'লে আহোমসকল মই ক'বলৈ গ'লে আহোমসকল টাও ধৰ্মী আৰু বৌদ্ধ ধৰ্মৰো প্ৰভাৱ আছে টাও আৰু বৌদ্ধ দুয়োটা ধৰ্মৰে প্ৰভাৱ আহোমসকলৰ ওপৰত আছে এইটোৱে মোৰ শেষ মন্তব্য আমি তাৰ সময়ৰ প্ৰতি গুৰুত্ব ৰাখি পিনি ভিডিঅ'টো অকণমান চমুৱাই আনিব লাগিব আৰু প্ৰয়োজন সাপেক্ষে আকৌ আমি আপোনাৰ লগত আমি বহিম এই কথাৰ বিষয়ে আলোচনা কৰিম আৰু আমাৰ চেনেলটি হৈ আপোনাৰ দীৰ্ঘায়ু কামনা কৰিছোঁ আৰু আজি ভিডিঅ'টি দ্বাৰা আমি ইমানতে সমাপ্ত কৰিব বিচাৰিছোঁ ঠিকেই আছে